সৰুহজাইত জুবিন গাৰ্গক শেষ শ্ৰদ্ধা জনাবলৈ আজিও গুণমুগ্ধৰ স্ৰোত বৈ আছে। ইফালে হাজাৰ হাজাৰ গুণমুগ্ধৰ উপস্থিতি নিৰন্তন কৰাত ব্যৰ্থ হৈছে প্ৰশাসন। এক প্ৰকাৰে দেখা গ'ল চৰম বিশৃংখল পৰিস্থিতি। শ্ৰদ্ধাঞ্জলি জনাবলৈ আহি নিৰাশ মনে উভতিবলগীয়া হৈছে একাংশ অনুৰাগী। প্ৰাণৰ শিল্পীগৰাকীক এনেকৈ বিদায় দিব লাগিব বুলি ভবা নাছিল অনুৰাগীয়ে। চৰকাৰৰ ব্যৱস্থাপনাক লৈ প্ৰশ্ন কৰিছে অজস্ৰ অনুৰাগীয়ে। হেঁচা ঠেলাটো অসুস্থ হৈ পৰিছে বহু লোক। পৰিস্থিতি নিৰন্তৰত চূড়ান্তভাৱে ব্যৰ্থ হৈছে আৰক্ষী। কাৰণ লাখ লাখ লোকৰ উপস্থিত হোৱা সেই কাৰ্যসূচীত যি ধৰণৰ আৰক্ষী প্ৰশাসনৰ ব্যৱস্থা কৰিব লাগিছিল, যি ধৰণৰ আৰক্ষী তাত মোতায়েন কৰিব লাগিছিল, সেই ধৰণৰ আৰক্ষীৰ মোতায়েনত সম্পূৰ্ণৰূপে প্ৰশাসন বা চৰকাৰ ব্যৰ্থ হৈছে। গৃহ বিভাগ ব্যৰ্থ হৈছে কাৰণ আৰক্ষী বাহিনীয়ে অৰ্ধেক সংখ্যক নি সেই বিটিআৰ নিৰ্বাচনত জড়িত কৰাই ৰাখিছে। এতিয়া যিখিনি বাকী আছিল সেই আৰক্ষীৰ জোৱানসকলক এতিয়া এই সৰুহজাইত কৰ্তব্যত নিয়োজিত কৰিছে। কিন্তু সেই যিখিনি আৰক্ষীৰ জোৱানক নিয়োজিত কৰা হৈছে, সেয়া পুৰুষ আৰক্ষী হওক বা মহিলা আৰক্ষীয়ে হওক, সেইখিনি পৰ্যাপ্ত নহয় গোটেই পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিবৰ বাবে। আৰু পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবেই এতিয়া দেখিবলৈ পোৱা গৈছে সৰুহজাইত একাংশ অনুৰাগীয়ে ঘণ্টা ঘণ্টা অপেক্ষা কৰিও গোটেই পৰিৱেশটো দেখি উভতি যাব লগা হৈছে। লাখ লাখ মানুহে অপেক্ষা কৰি অৱশেষত উভতি যাব লগা হৈছে। জুবিন গাৰ্গৰ নশ্বৰ দেহ এবাৰ প্ৰত্যক্ষ নকৰাকৈ, নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন নকৰাকৈয়ে ঘণ্টা ঘণ্টা অপেক্ষা কৰি ঘৰলৈ উভতি যাব লগা হৈছে জুবিন গাৰ্গৰ অজস্ৰ গুণমুগ্ধ। সৰুহজাই ষ্টেডিয়াম আহিছিলোঁ, ইমানে মিছমেনেজমেণ্ট নহয়। যিমান দুখ আছিলে এতিয়া মানে খঙত বদলি হৈ গৈছে। তেওঁলোকে আগতে ডিচিশ্যন ল'ব নোৱাৰিলে নেকি বাৰু? এনেকুৱা যে ফটোৱা যে কাৰবাৰবিলাক কৰিছে, মানুহবিলাক চেঞ্চলেছ হৈ পৰি আছে। আৰু ক'ত আছে, কোনটো ৰাস্তা, কোনটো বেৰিগেড, কি মানে একো নাই মানে নিয়ম চিয়ম। এনেকুৱা কৰিব লাগে নে কওকচোন? এনেকুৱা এজন ব্যক্তি, তেওঁক চাবলৈ ইমান দূৰৰ পৰা মানুহ আহিছে, কিন্তু মেনেজমেণ্ট কেনেকুৱা ফটোৱা মেনেজমেণ্ট মানে? আপোনালোকৰ বেৰিগেড নাছিলে নেকি? নাছিলে আপোনালোকৰ বেৰিগেড? ৰিচেণ্টলি IPL হৈ গৈছে গুৱাহাটীত, সেইবিলাক বেৰিগেড কি কৰিলে? আছাম টেণ্ট হাউচৰ বেৰিগেডবিলাক ক'ত গ'ল? কিমানকেইটা ইভেণ্ট মেনেজমেণ্টৰ কোম্পানী আছে অসমত, গুৱাহাটীত? কি কৰিলে আপোনালোকে বেৰিগেডবিলাক? এই মানুহবিলাকক যে হাৰাশাস্তি কৰি মাৰিছে যে আপোনালোকে, ডাঙৰ ডাঙৰ লেকচাৰ মাৰিব আহি মিডিয়াৰ ওচৰত। চব মানুহ পৰি আছে, পানীৰ বটলৰ একো ব্যৱস্থা নাই ইয়াত। এইবিলাক লাইন দেখুৱাই আছো পিছফালে, এইবিলাক লাইন, আপোনালোকে চাওক লাইন। এইবিলাক জুবিনৰ অনুৰাগী, এইবিলাক লাষ্টবাৰৰ বাবে চাব নাপালো। আহিছো ৰাস্তাত মানুহ পৰি হৰি মৰিছে, একো নাই। এজন পুলিচ দেখা নাপালো। এজন পুলিচ নাই, নট এ ছিংগল আৰ্মি, কোনো নাই, একো নাই। কিমান মানুহ, এইবিলাক মানুহ গোটেই লাইনত আছে। এয়া লাইনৰ মানুহ, এইফালে জুবিন দা আছে। কিন্তু ক'ত মানুহ সোমাব পাৰিছে? ইয়াতে ক'ত মানুহ সোমাব পাৰিছে? বেৰিগেড বিলাক তলত পৰি আছে। বেৰিগেড ষ্টেণ্ড হৈ থাকে ওপৰত, কিন্তু বেৰিগেড তলত পৰি আছে। এজন পুলিচ নাই, এটা চিষ্টেম নাই। কিহৰ কাৰণে? চাধা মাৰি বহি আছে নে হেলমেট বিচাৰি বহি আছে ৰাস্তাত? কোনজন ল'ৰা হেলমেট পিন্ধিছে, কোনজনে পিন্ধা নাই, কোনজনে চিট বেল্ট মাৰিছে, কোনজনে মৰা নাই? চিট বেল্ট নামাৰাকে মানুহ নমৰে। ইয়াত হেঁচা ঠেলা খাই মানুহ মৰি আছে। এইবিলাক মানুহৰ অৱস্থা, মুখবিলাক চাওক। দুদিন ধৰি মানুহে ভাত পানী একো খোৱা নাই, এপাক চাম বুলি অসমৰ ল'ৰাটোক, কিন্তু এই অৱস্থা মানুহৰ। আমি এই দৃশ্যাংশবোৰ আপোনালোকক দেখুৱাইছো। এইদৰেই কালি একাংশ জুবিন অনুৰাগীয়ে ক্ষোভ ব্যক্ত কৰি ভাঙি চিঙি লণ্ডভণ্ড কৰিছিল। এই দৃশ্যাংশ আমি দেখুৱাইছো। নিয়ন্ত্ৰণহীন হৈ পৰিছিল পৰিস্থিতি। আমি তাৰেই দৃশ্যাংশ আপোনালোকক দেখুৱাইছো।